তো গাইছ এয়া হ'ল মোৰ প্ৰথম দিনৰ বজাৰ। আপোনালোকে দেখিছে কি কি লৈছোঁ, ইণ্ডাকশ্যন এনেকৈ কেৰাহী, কুকাৰ, আৰু মই শ্বপিং কৰিছোঁ ৰুমৰ কাৰণে। প্ৰায় চাৰি পাঁচদিন কৰিলোঁ, গোটেইখিনি দেখুৱাম যিমানখিনি পাৰোঁ কি কি কৰিছোঁ শ্বপিং। তো এয়া চাওক, মই ডে বাই ডে যিখিনি প্ৰয়োজন বস্তু সেইখিনি মই শ্বপিং কৰিছোঁ। আৰু মই চব্জি বজাৰো কৰিব যাওঁ, ভাবিলোঁ এবাৰ দেখুৱাই দিওঁ চব্জি বজাৰখন। তো মই নতুন চাৰ্ট এটা লৈছিলোঁ, এইটো হাফ চাৰ্ট, কেনেকুৱা লাগিছে জনাব। অলৰেডি মই পিন্ধি ভিডিঅ' বনাইছোঁ, লাষ্ট ব্লগটো মই এই চাৰ্টটো পিন্ধিয়ে বনাইছিলোঁ। আৰু চাওক, মই ষ্টিকাৰ কেইটামান লৈছোঁ, কি বুলি কয় নাজানো নামটো। আৰু লগতে বাচন ধোৱা কিছুমান বস্তু, আৰু নেক্সট ডে আহিছোঁ, মানে কেইদিনমান পিছত আহিছোঁ, আৰু বাই ওৱান গেট ওৱান পাইছোঁ। মেগী, পাস্তা, তাৰপিছত আৰু তেল ল'ব লগাও আছিল কম দামত, মানে বহুত কম দামত ইয়াত বিশালত পোৱা যায়। এনেই আপোনাৰ 200মান লয় চাগে লিটাৰ, নে 180 টকা লয়, ইয়াত 133তে পোৱা গৈছে। লগতে বিস্কুটো লৈছোঁ, বাই টু গেট ওৱান, মানে দুটা কিনিলে এটা ফ্ৰী। তো প্ৰয়োজনীয় বস্তুখিনি ল'বই লাগিব। এতিয়া বিল কৰি দিওঁ, আৰু এনেকৈ মোৰ বজাৰ কৰা হৈ গ'ল। প্ৰায় 3-4 দিন কৰিলোঁ বিশালত, আৰু বা কেতিয়া কৰোঁ নাজানো। তো গাইছ, এয়া হ'ল মোৰ প্ৰথম দিনৰ বজাৰ। চাওক, ইণ্ডাকশ্যন, কুকাৰ, কেৰাহী এনেকৈ লৈছোঁ, আৰু মিনিমাম 3500 মানৰ। তো গাইছ, একচুৱেলি মই ডিউটি 8টাৰ পৰা 8টালৈ, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈ, মানে 12 ঘণ্টা হয়। তো তাৰপিছত মই এনেকৈ চাহ খাব ওলাই যাওঁ, লগতে কেতিয়াবা মন গ'লে ৰুমতো বনাই খাওঁ, বাহিৰতো খাওঁ চাহ, আৰু লগতে চাওমিনো খোৱা যায়। আজি চাওমিনে খাইছোঁ। তো এনেকৈ মই মিনিমাম 9:30মানত এবাৰ ওলাই আহিছোঁ, যিহেতু দেৱালীৰ টাইম, দেৱালী একেবাৰে। তো সেইটো কাৰণে ইয়াত মানে গুৱাহাটীত আছোঁ, যিহেতু মেইন চিটিত, এটি ৰোড, পল্টন বজাৰ ষ্টেচনৰ কাষতে। তো মই অলপমান বাহিৰৰ পিনে ওলাই আহিছোঁ, পৰিৱেশ চাব আহিছোঁ, গুৱাহাটী মানুহবোৰে কেনেকৈ প্ৰিপেৰেশ্যন চলায়। তো গাইছ, এতিয়া মই অভাৰব্ৰিজ এখনত আছোঁ, এনেকৈ জালুকবাৰী, মালিগাঁও, শান্তিপুৰ হৈ ভৰলু যায়, ইফালে এনেকৈ ডাইৰেক্ট এনেকৈ চিধাকৈ আহিব পৰা ৰাস্তাটো যে আছে। তো এনেকৈ আহিলে অভাৰব্ৰিজখন পায়, অভাৰব্ৰিজখন পাৰ পিছতেই বিশ্বৰত্ন হোটেলখন পায়, লগতে সেই পায় আৰু এটি ৰোডৰ কাষতে মোৰ সেই হয়, য'ত মোৰ কাম চলি আছে L&Tৰ, যিহেতু মই ছেফটি ছুপাৰভাইজাৰ হয়, মানে তাতে ডিউটি কৰি আছোঁ। তো মই এতিয়া বাজিল 9:30 বাজি গ'ল। মই এবাৰ ওলাই আহিছিলোঁ, আৰু পৰিৱেশটো চাওক কি ধুনীয়া লাইটিং কৰিছে, যিহেতু দেৱালী হয়। এনেতো অভাৰব্ৰিজবোৰত আজিকালি কৰেই, আৰু এই বিল্ডিংটো চাওক কি ধুনীয়া কৰিছে। লগতে ইফালে চাওক, এই বিল্ডিংটো আজিলৈকেতো ফটকা ফুটাই আছে বিল্ডিঙৰ ওপৰত, আৰু চাওক পৰিৱেশ। তো ক'ব গ'লে ফাৰ্ষ্ট টাইমে চাগে গুৱাহাটীত এনেকৈ, নহয় আগতে দেখিছোঁ বাৰু। আৰু এইটো হ'ল GST ভৱন, আমাৰ যিটো ৰবক দেখুৱাই আছোঁ, এইটো হ'ল GST ভৱন। জুম কৰাটো অলপ ফাটি গৈছে, এইটো GST ভৱন হয়। তো ইয়াতে আমাৰ GST যোনটো মেইন আৰু চৰকাৰী GST লাগে। তো ইফালে এটা ৰেল লাইন গৈছে, ৰেল লাইন এটা আছে, ৰেল ক্ৰচিং হয়। যিহেতু এতিয়া আন্ধাৰ হৈছে, লাইট নাই, অলপ দেখিছেই চাগে, ৰেল লাইন এটা আছে। তো এয়াই, মই মানে ৱাক কৰিব আহিছোঁ, এতিয়া আকৌ ৰিটাৰ্ণ যাম। আপোনালোকে নিশ্চয় মোৰ ব্লগ চালে গম পায় মই কেনেকুৱা ধৰণৰ ল'ৰা, যে মই নিজে অকলে ঘূৰি ভাল পাওঁ। নিজৰ মানে কিছুমানে যে অকলে ঘূৰি ভাল পায়, মই সেনেকৈ ভাল পাওঁ। আপোনালোকে প্ৰায়ভাগ ভিডিঅ' দেখে যে মই অকলেই ঘূৰোঁ। লাষ্ট ব্লগটো দেখিলে মই লোকেল ধাবালৈ গৈছিলোঁ ৰাণীত। তো মানে কি, এতিয়া মই অকলে আহিছোঁ, নিজকে কিবা নিজৰ লগতে এনজয় কৰি ভাল পাওঁ। তো এইটো মই আই থিংক ইন ফিউচাৰলৈকে, অৰ্থাৎ মৰা আগমুহূৰ্তলৈকে থাকিব। বিয়া পাতিলেও থাকিব কেতিয়াবা, আৰু অকলে মানে সঁচাই বহুত ভাল পাওঁ। তো এতিয়া ৰুমলৈকে যাম, আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। তো জীৱনত বহুত দেখা খাইছোঁ, যে ভাল বেয়া দিন বহুত দেখিছোঁ, ষ্ট্ৰাগল বহুত কৰিছোঁ। বহুতে মোৰ লগত বেয়াও কৰিছে, ভালো কৰিছে। তো মানে সেইখিনিৰ পৰা নিজকে কেনেকৈ শান্তিত ৰাখিব পাৰোঁ, বা এটা কথা জানো, পৃথিৱীত নিজক ভাল পালে, নিজে নিজৰ চেল্ফক যোনে বেছিকৈ ভাল পায়, সি গোটেই পৃথিৱীখনকে ভাল পায়। লগতে মই এটাই জানো, যে কি নিজক ভাল পাম, মা দেউতাক ভাল পাম, লগতে পৃথিৱীখনক ভাল পাম, আৰু যেনেকুৱা যি ইচ্ছা গোটেইখিনি মই কৰি যাম। আৰু বহুত ষ্ট্ৰাগল কৰি বহুত কষ্ট কৰি দিন ৰাত একাকাৰ কৰি, মানে আপোনালোকে কিছুমানে জানেই নিশ্চয়, আৰু কিছুমানে নাজানে, ব্লগ চাই গম পায় মই কিমান ষ্ট্ৰাগল কৰিছোঁ জীৱনত। মই এইখিনি ক'ব নাপায় বাৰু, ইন ফিউচাৰ কেতিয়াবালৈকে মই জনাম আপোনালোক কেনেকৈ কি কৰিছোঁ। তো মই পঢ়িলোঁ, বহুত লোন চোন লৈ, এনেকৈ বহুত কষ্ট কৰি টিউশ্যন কৰি, মায়ে মোৰ কাৰণে বহুতখিনি কৰিলে। তো
তো ফাইনেলি মই যিটো ভাবি পেলাই পঢ়িছিলোঁ, দিল্লীত মই গৈছিলোঁ, লগতে ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি কষ্ট কৰিছিলোঁ, L&Tৰ ছেফটি অফিচাৰ হওক, ছুপাৰভাইজাৰ হওক, ইনস্পেক্টৰ হয়, সেই ড্ৰিমটো লৈ পঢ়িছিলোঁ। তো এনেকৈ মই ঘূৰি পাকি ইণ্টাৰভিউ দি ফাইনেলি অলৰেডি মোৰ ড্ৰিম 10% হ'লেও কমপ্লিট হৈ গ'ল। L&Tত মই ছেফটি ছুপাৰভাইজাৰ হিচাপে বৰ্তমান মই কৰি আছোঁ। এজ এ ট্ৰেইনিং হিচাপে কৰি আছোঁ, ট্ৰেইনিং বুলিয়ে ক'ম, যিহেতু প্ৰথম L&Tত খোজ দিছোঁ। তো ইন ফিউচাৰ মোৰ ডাঙৰ এজন ছেফটি অফিচাৰ হ'ব মন L&Tত, লগতে L&Tত নহ'লেও ভাল কোম্পানীত। তো সেয়াই আৰু আপোনালোকে গম পাইছে যে মই আজি গুৱাহাটীৰ অলপ শ্বপিং কৰিম, মানে বিশালতো যাম, লগতে চব্জি বজাৰখন যে আছে ফেঞ্চি বজাৰত, মানে মেইন বুলি ক'ব লাগিব, চব্জি যিমান মানে পায় তাতেই পায়, অল এভৰিথিং। তো যাম আজি। আৰু মই যে জব পাইছোঁ L&Tত ছেফটি ছুপাৰভাইজাৰ, কেনেকৈ পালোঁ তাৰ ওপৰত মই এটা ভিডিঅ' বনাম বাৰু। আপোনালোকক মানে টাইম পোৱাই নাই ভিডিঅ' বনাব, দিনটো ডিউটিত, তাৰপিছত ৰাতি 8টাৰ পৰা টাইম পাওঁ, 8টালৈকে মোৰ ডিউটি থাকে। তো এতিয়া 8টাৰ পিছতে আহিছোঁ বিশাললৈকে। তো এই ভিডিঅ'টো বনাম বাৰু, কেনেকৈ কি মই ছাকচেছ হ'লোঁ মোৰ ষ্ট্ৰাগল লাইফত। তো গোটেইখিনি মানে এটা হেৰি লৈ মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম। তো মানে মোৰ ৰুমৰ পৰা বিশাললৈকে মাত্ৰ 3 মিনিট বা 5 মিনিট লাগি যায়। তো গৈ আছোঁ ধুনীয়াকৈ। তো এনেকৈ আহি পালোঁ বিশাল। তো গাইজ ফাইনেলি পাই গ'লোঁ মই বিশাল, দেখুৱালৈ গেটটো। তো বিশালৰ ভিতৰত গৈ পিনে মোৰ মানে কিবা কিবি ল'ব লগা আছে, দেখুৱাম বাৰু আপোনালোকক। গোটেইখিনি লৈ লওঁ, তাৰপিছত আৰু মই ফেঞ্চি মাৰ্কেটত যাম। তো বিশালৰ ভিতৰলৈকে সোমাওঁ, মোৰ বেগটো থৈ দিলোঁ বাৰু ইয়াতে। তাৰপিছত ভিতৰলৈকে গৈ মোৰ যিখিনি প্ৰয়োজনীয় বস্তু ল'ব লগা আছে লওঁ। আৰু বিশাললৈ আহিলে এনেকুৱা লাগে যে গোটেই বিশালখনে মোৰ ঘৰৰ ওচৰত বা মোৰ ৰুমৰ ওচৰত লগাই থৈ দিওঁ। এনেকৈ ল'লোঁ আৰু আপোনালোকে নিশ্চয় দেখিলেই। এয়াই চাওক, ইয়াৰ পৰা মই আকৌ বিস্কুট এটা ল'ম বুলি ভাবিছোঁ। বিস্কুট লাগে, কাৰণ মোৰ চাহ ৰাতিপুৱা আৰু গধূলি খোৱাই যায়। মই মেৰিগোল্ডে লৈ লওঁ, 5 পেকেট থাকে, অলপমান মানে বেলেগ গেলামালৰ দোকানতকৈ অলপ কমতে পোৱা যায়। তো এনেকৈ মোৰ ফাইনেলি বজাৰ আজিৰ হৈ গ'ল। এতিয়া বিল পে' কৰিব লাগিব। কৰা হৈ গ'ল আৰু বিল চিল দিয়া হৈ গ'ল। মই বাহিৰত আহিলোঁ। আৰু মানে এটা ভাল কথা কি, মানে মই লাষ্ট 2 মাহত 2000ৰ ওপৰকৈ দুবাৰ কৰিছোঁ বজাৰ। এবাৰ 2000, এবাৰ 3100 আৰু এবাৰ কিমান হ'ল, এবাৰ 3500। অৰ্থাৎ টোটেল মানে 2000ৰ ওপৰত বজাৰ কৰিলে কি হয়, কুপন পায়, 300 টকা ফ্ৰী পায়। তো মই এটা কুপন অলৰেডি ইউজ কৰিলোঁ, আৰু এটা কুপন বাকী আছে। আৰু লগতে সেইটো কৰাৰ বাবে ইয়াতে মানে যোনে পে'মেণ্ট লয়, মানে বস্তুবোৰৰ পে'মেণ্ট লয়, সি ক'লে যে এপছটো ডাউনলোড কৰিলোঁ, তাতে মানে পইণ্ট আহি থাকে। তো সেনেকৈ মোৰ 85 লয়েলটি পইণ্টছ আছিল, মানে এপছটোত আছিল। 85ৰ বাবে মই অলপমান পইচা ৰেহাই পাইছোঁ। তো এইটোৱে ভাল, যদি আপোনালোকে বেছিকৈ বজাৰ কৰে তেনেহ'লে বিশাল মেগা মাৰ্টৰ যোনটো এপছ আছে সেইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিলে কি হয়, এই যোনটো লয়েলটি পইণ্ট থাকে, সেই পইণ্টটো যদি তাতে দেখুওৱা হয় তেনেহ'লে অলপ পইচা ডিছকাউণ্ট পায়। মই 85 লয়েলটি পইণ্ট আছিল, 42 টকা পাইছোঁ। তো চাই থাকক। নেক্সট আহিলোঁ মোৰ ৰুমৰ ওচৰতে থকা মানে ফেঞ্চি বজাৰৰ বজাৰ এখন। গোটেইখিনি বস্তু ইয়াত পোৱা যায়। গেলামালৰ অলপ বস্তু নিব আহিলোঁ, মানে চব্জি নিব আহিলোঁ। আৰু আলু চালু এনেকৈ পটল, বিন, কিছুমান বস্তুৰ দাম হয় বাৰু আমাৰ গাঁৱতকৈ। তো মই লৈ ল'লোঁ, কণী চণী এনেকৈ লৈ ল'লোঁ। এতিয়া ৰুমলৈকে যাওঁ। তো গাইজ মোৰ ফাইনেলি শ্বপিং কৰা হৈ গ'ল, এতিয়া ৰুমলৈ গৈ আছোঁ। তো এনেকৈ যাব লাগিব, এন্ধাৰ বাৰু এইখিনি। তো গাইজ সেইদিনা বজাৰ কৰা হৈ গ'ল, আজি এটা বেলেগ দিনত বজাৰ কৰিব আহিছোঁ। মানে কি হয়, মোৰ ৰুমৰ পৰা ওচৰতে বিশালখন আছে পল্টন বজাৰত। তো তাতে বস্তুবোৰৰ দামো কম হয়, বাই ওৱান গেট ওৱানো পায়। তাতে মানে গ্ৰ'চাৰীও পোৱা যায় কিছু, যিখিনি মানে
গোটেই নাপায় আৰু অলপ অলপ পোৱা যায়। তো সেইখিনি ল'বৰ কাৰণে মই বিশালতে যাওঁ আৰু কিছুমানে ভাবিব পাৰে ইয়াৰ ইমানে টকা হৈছেনে, বিশালত মানে বজাৰ কৰিয়ে থাকে। নহয়, তাতে মেগী বিস্কুট এইবোৰ পোৱা যায়, মানে গ্ৰ'চাৰী যিখিনি মানে প্ৰয়োজন সেইখিনি বস্তু বাই ওৱান গেট ওৱান বা অফাৰত পাওঁ। আৰু লগতে মোৰ এপছ এটা আছে, কৈছোঁ আপোনালোকক লয়েলটি পইণ্টছ বুলি আছে, এনেকৈ মই পাই যাওঁ। লগতে কেতিয়াবা মই বেছিকৈ বজাৰ কৰিলে 2000 কৰিলে মানে 300 টকাৰ এটা কুপন পাওঁ, সেনেকৈ মানে কৰা যায় আৰু। তো আকৌ মই বিশালত গৈ আছোঁ, মোৰ অলপ কাপোৰ কিনিব, মানে স্পৰ্টিং আৰু লং পেণ্ট কিনিব লগা আছে। যদি দাম দৰ মিলে তেনেহ'লে কিনিম। এতিয়া মই গৈ আছোঁ ৰুমৰ পৰা বিশাললৈ। আকৌ কেইদিনমান পিছত আহিলোঁ বজাৰ কৰিবলৈ বিশাললৈ বুলি। তো আজি মই এটা হাফ চাৰ্ট ল'ম, বিকজ মই কালি ঘৰলৈকে যাম এখন ফাংচনত কম্পিটিশ্যন কৰিবৰ কাৰণে। অলৰেডি মই আপলোড কৰিছোঁৱেই, তো এইটোৱে লৈছোঁ। আৰু এইটো পিন্ধিয়ে মই ডেন্স কৰিছিলোঁ, যোনটো ভিডিঅ' আপোনালোকে অলৰেডি দেখিলেই 2টা ছঙত। তো মোৰ ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো ট্ৰায়েল ৰুমত আহি পুৰা একদম ফাইদা উঠাই আছোঁ, ফটো উঠিছোঁ, ভিডিঅ' বনাইছোঁ। সেইটোৱে কাপোৰ শ্বপিং কৰিব গ'লে ট্ৰায়েল ৰুমত গৈ পিনে একদম ফটো ভিডিঅ' কৰা, ৰিলচ বনোৱা, এইটো মজাই বেলেগ। তো ফিটো হৈছে মোৰ তাত, দামো বেছি নহয়, 299 লৈছে। দামটো মিলাই নিজৰ পইচাৰ লিমিটটো মিলাই পিনে লৈ লৈছোঁ আৰু। আনিবৰ কাৰণে আৰু কিবা বস্তু থ'বলৈ এইকেইটাৰ নাম মই নাজানো বাৰু। এই 2টা পেকেট ল'লোঁ, আৰু লগতে বাচন ধুবলৈ কাৰণে এই খোৱা বস্তুটো যে সেইটো ল'লোঁ। আৰু এনেকৈ শ্বপিং হৈ গ'ল প্ৰায়, বেছি লোৱা নাই, 4 বিধমান বস্তু লৈছোঁ চাৰ্টৰ লগত। তো এতিয়া মই বিল পে'মেণ্ট কৰোঁ। আকৌ আহিছোঁ বিশাললৈ বজাৰ কৰিবলৈ। মই মানে বিশালত কি বজাৰ কৰিলোঁ মই জব কৰাৰ পৰা তাৰ এটা ভিডিঅ' বনাই আছোঁ। এতিয়া গৈ আছোঁ বিশাললৈকে। মই পাৰ্কিঙৰ পিনে আহিছিলোঁ ভিডিঅ' বনাব। তো এইখনে বিশাল, তো গৈ আছোঁ, ধুনীয়াকৈ দেখুৱাম। এইটোৰ ভিতৰত মোৰ লাষ্ট শ্বপিং বিশালত। খোৱা বস্তু কিনিব লাগে, মেগী, ভুজিয়া, বিস্কুট, এনেকৈ বহুতখিনি কিনিব লাগিব। তো প্ৰথমতে মই ভাবিলোঁ বাই ওৱান গেট ওৱানৰ পাস্তা পাই আছোঁ কম দামতে, তো পাস্তা 2টা লৈ লওঁ, এটাৰ দাম দিব লাগে আৰু। তাৰপিছত মেগী ল'ম, মই মেগী বাই ওৱান গেট ওৱানে হয়। আৰু এইটোৱে ভাল, আৰু বাই ওৱান গেট ওৱানত কিছু লাভ হৈ যায়, 20-30 টকা এনেকৈ লাভ হৈ যায়। তো মেগী মই 2টা লৈ ল'ম। হাতত লৈ অশান্তি লাগিছে বাৰু, ইয়াৰ পৰা এটা বক্স লৈ ল'লোঁ লোৱা, কি বুলি কয় নাজানো মই নামটো। তো আকৌ গৈ আছোঁ মই কিবা কিবি আকৌ ল'বলৈ, বিস্কুটো ল'ব লাগিব। এয়াই চাওক, আৰু ইয়াত ঠাণ্ডা মানে অফাৰ দি আছে, যিহেতু ঠাণ্ডাৰ দিন হয়, ঠাণ্ডাটো চেল যোৱা নাই, সেইকাৰণে কম দামতে দি আছে। নল'ব আৰু, খাব মন নাই। এতিয়া মই ল'ব লাগিব মিঠাতেল 1 লিটাৰৰ, কাৰণ মিঠাতেলটো ল'বই লাগিব ন, এইটো নহ'লে আৰু নহয়, একো বস্তু ৰান্ধিব নোৱাৰি। এতিয়া মই 133ত 1 লিটাৰ পাই আছোঁ, কিন্তু গেলামালৰ দোকানত অলপ বেছি হৈ চাগে, কিমান মই নাজানো। আপোনালোকে জানে যদি গেলামালত জনাব আৰু, 1 লিটাৰত কিমান লয় মিঠাতেল। আৰু মই লৈ আছোঁ ফাৰ্ষ্ট ক্ৰপৰ বহুত বস্তু লৈছোঁ, গ্ল'চাৰী। কোম্পেনীটো ভালেই হয়, ভাল লাগিছে মোৰ মানে বস্তুবোৰ ইউজ কৰি। তাৰপিছত আকৌ মই বিস্কুট ল'ব আহিলোঁ, বিল পে'মেণ্ট কৰিব গৈছিলোঁ, কিন্তু ৰিটাৰ্ণ আহি পাহৰিছিলোঁ আৰু বিস্কুট নিব আহিলোঁ। বাই টু গেট ওৱান আছে। তো গোটেইখিনি বজাৰ মোৰ হৈ গ'ল, এতিয়া মই পে'মেণ্ট কৰিম। আৰু আপোনালোকক এটা অফাৰ দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা প'ষ্ট কৰি চাব পাৰে। মোৰ এখন বিল আছে অলৰেডি, কালি লাষ্ট ডেট, কিন্তু মই 2000 বজাৰ কৰিব পৰা মানে সক্ষম নাই এতিয়া। তো এনেকৈ মোৰ বজাৰ শেষ হৈ গ'ল। তো এইটোৱে আছিল ভিডিঅ'।